এই বিষয়ত আমি নিশ্চয় স্পষ্ট যে আমি বিগত সময়ত আমি কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰিছিলোঁ। কঠোৰ আন্দোলন প্ৰতিষ্ঠা কৰি আমি বিভিন্ন সময়তে বিভিন্ন দাবীসমূহ আমি উত্থাপন কৰি সক্ষম হৈছিলোঁ। তাৰ লগতে নিশ্চয় গম পায় যে আমাৰ এছকাডা আইনকে আদি কৰি বিভিন্ন সময়ত আন্দোলন প্ৰতিষ্ঠা কৰিয়ে আমি সেইবোৰ ৰিচিভ কৰি সক্ষম হৈছিলোঁ। গতিকে এই বুলিও যে আমাৰ সেই বৰদোৱাৰ ভৰাগাঁও যি আমাৰ অঞ্চলত বা 1, 2, 3 যি ৰাজহুৱা সামৰি যে তেওঁলোকে অৱকৰিও টাইমশ্বিট DMG আণ্ডাৰ যি গঠন কৰিব পাৰিছে তাক আমি গৰিহণা দিছোঁ। আৰু গৰিহণা দিয়াই নহয়, আমি অনাগত যে 26 নিৰ্বাচন আছে সেই 26 নিৰ্বাচন আমি এসেকা দিম, এইটোহে নিশ্চয় আমি সাজু আছোঁ। কাৰণ তেওঁলোকে বাৰে বাৰে আমাক প্ৰত্যাহ্বান কৰিছে, বাৰে বাৰে আমাৰ মাটিক চকু দিছে। আমি কৈছোঁ যে আমি পোনপ্ৰথমে ৰাভা সংঘ আমি সষ্টনচি অন্তৰ্ভুক্ত কৰক বা এইখন অঞ্চলক সামৰিক মৰ্যাদা দিয়ক। এই অঞ্চলক সামৰিক মৰ্যাদা দি এইখন অঞ্চলৰ ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি আমি ৰক্ষণ কৰিব বিচাৰিছোঁ। কিন্তু তাকে নকৰি যে এইখন অঞ্চলৰ মাটি বা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি তেওঁলোকে নিব বিচাৰিছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে মুক্ত কৰিব বিচাৰিছে। আমি পোনপ্ৰথমে মানি নলওঁ আৰু কোনো আমাৰ মানে ইয়াৰ কোনো কিবা নহয় আমাৰ গতিকে মানি নলওঁ। গতিকে আমি কৈছোঁ যে অনাগত সময়ত যদি আমি গণতান্ত্ৰিক আন্দোলন ইয়াতকৈ আমি অধিক আমি নিশ্চয় কৰি আমি তিনিটা সংগঠন আছোঁ, আমি বিভিন্ন ৰাইজ আছে, আমি সকলোৱে মিলি আমি নিজে সিদ্ধান্ত ল'ম। সিদ্ধান্ত লৈ আমি জংগী আন্দোলন আমি আৰম্ভ কৰিম। গতিকে কোনোপধ্যে আমি এইখন অঞ্চল যাতে চেটেলাইট টাউনশ্বিপ আদি কৰি ইয়াৰ পৰা যাতে চৰকাৰে নিব বিচাৰে বা এইখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে মুক্ত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদায় যুঁজ দি যাম। তাৰ 26 চনত আমি এসেকা দিম, কাৰণ আমি বিজেপি আমি ভাবিছিলোঁ। কাৰণ এলায়েন্স হ'ল আমাৰ ৰাভা সংঘ যৌথ সংগ্ৰাম এলায়েন্স আছে। আমি ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটি আমি অংগীদাৰী সংগঠন, গতিকে অংগীদাৰী সংগঠন হৈছে আমি নিশ্চয় আমি ৰাভা যৌথ সংগ্ৰাম কমিটিৰ মজিয়াত আমি উত্থাপন কৰিম। উত্থাপন কৰি প্ৰয়োজন হ'লে আমি ইয়াৰ পৰা ওলাই যাম, ওলাই আমি ইয়াৰ উচিত শিক্ষা আমি দিম।